এটা শব্দ যিয়ে আপোনাৰ বহুত সময় বচাই দিব পাৰে, এটা শব্দ যিয়ে আপোনাৰ বহুত এনাৰ্জি বচাই দিব পাৰে, এটা শব্দ যিয়ে আপোনাক শান্তিত ৰাখিব পাৰে, এটা শব্দ যিয়ে আপোনাক বহুত বেছি সফলতা আৰু বহুত বেছি সুখ দিব পাৰে, এটা শব্দ যিয়ে আপোনাৰ জীৱনটো 360 ডিগ্ৰী চেঞ্জ কৰিব পাৰে। সেই শব্দটো হৈছে নো। আমি সাধাৰণ মানুহে এই নো শব্দটোৰ পাৱাৰ বুজিয়ে নাপাওঁ। আমাৰ লাগে নো কোৱা মানে কাৰোবাক কষ্ট দিয়া, নো কোৱা মানে কাৰোবাক ডিছৰেছপেক্ট কৰা, নো কৰা মানে কাৰোবাক অসন্মান কৰা, কিন্তু একচুৱেলি নহয়। আমি যিমানবাৰ এটা এনেকুৱা বস্তুক য়েছ কম যিটো আমাৰ কাৰণে প্ৰয়োজন নহয়, যিটো আমাক হেপিনেছ নিদিয়ে, যিটো আমাৰ লক্ষ্যস্থানলৈকে আমাক লৈ নাযায়, সিমানবাৰ আমি নো কৈ আছো আমাৰ নিজৰ জীৱনৰ লক্ষ্যটোক। যেতিয়া আপুনি ডিষ্ট্ৰাকশ্যনক য়েছ ক'ব, ইয়াৰ অৰ্থ এইটো যে আপুনি আপোনাৰ লক্ষ্যটোক নো কৈ আছে। আপুনি যিমানে আপোনাক দুখ দিয়া বস্তুটোক আপুনি য়েছ ক'ব, ইয়াৰ অৰ্থ এইটো যে আপুনি আপোনাৰ সুখটোক নো বুলি কৈ আছে। ৱাৰেন বাফেটে কৈছিল যে ছাকচেছফুল মানুহ আৰু আল্ট্ৰা ছাকচেছফুল মানুহৰ মাজত কি ডিফাৰেন্স? ছাকচেছফুল মানুহ তেওঁলোক যিসকলে কিছু কথাক নো ক'ব পাৰে, কিন্তু আল্ট্ৰা ছাকচেছফুল মানুহ তেওঁলোক যিসকলে বহুত বস্তুক নো ক'ব পাৰে। অলমষ্ট তেওঁলোকে 90% বস্তুক নো বুলিয়ে কয়, তেতিয়া তেওঁলোক ছাকচেছফুল হ'ব পাৰে। চাওক, আপোনাৰ এনেকুৱা লাগিব পাৰে যে নো নোকোৱাৰ ফলত আপোনাৰো বহুত লোকচান হৈছে, আপোনাৰ বহুত ৰিলেশ্যন পিছলৈকে গৈ বেয়া হৈ গৈছে, আপোনাৰ হয়তো বহুত পইচা ফচি গৈছে, আপোনাৰ হয়তো বহুত সময় অথলে গৈছে, বহুত এনাৰ্জি অথলে গৈছে, কিছুমান ফচিব নলগীয়া চিটুৱেশ্যনত আপুনি ফচি গৈছে জাষ্ট বিকজ আপুনি নো ক'ব নোৱাৰাৰ বাবে। আৰু মই এইটো বুজো, কাৰণ ক'ৰবাত নহয় ক'ৰবাত আমিও এইটো বস্তু চাফাৰ কৰিছোঁ। আপুনি জানেনে যে নো আমি কিয় ক'ব ভয় কৰোঁ? চাওক, আমি সৰুৰ পৰা এটা এনেকুৱা পৰিৱেশত ডাঙৰ হৈছোঁ য'ত আমাক এইটো শিকাইছে যে নো ক'ব নাপায়। মানুহক নো ক'লে সন্মুখৰ মানুহজনে বেয়া পাব, সন্মুখৰ মানুহজনক ডিছৰেছপেক্ট কৰা যাব, ৰাইট? যেতিয়া আমাক সৰু থাকোঁতে আমি কেতিয়াবা কৈছিলোঁ আহা মোৰ লগত ফুৰি আহোঁ, কোনোবা আমাক যদি ডাঙৰে তেনেকৈ কয়, আমি কৈছোঁ নাযাওঁ, তেতিয়া আমাৰ মা দেউতাই শিকাইছিল নাযাওঁ বুলি ক'ব নাপায় বাবা, নো বুলি ক'ব নাপায়, ডাঙৰক কেতিয়াও নো বুলি ক'ব নাপায়। আমি সৰুৰ পৰা এইটো বস্তু শিকি থাকোঁতে আমাৰ ব্ৰেইনত এটা বিলিফ ডেভেলপ হৈ গৈছে যে আমি ডাঙৰক নো ক'ব নাপায়, আমি লগ সমৰে নো ক'ব নাপায়, নো ক'লে সন্মুখৰ মানুহজনক ডিছৰেছপেক্ট কৰা হ'ব, দুখ দিয়া হ'ব। আৰু এইটোৰ সুযোগ লৈ বহুত মানুহে আমাক মিছ ইউজ কৰে। আজি বহুত 6 বছৰীয়া, 7 বছৰীয়া, 8 বছৰীয়া, 10, 12, 15, 16 বছৰীয়া ছোৱালীক মলেষ্ট কৰা দেখা যায় ডাঙৰ মানুহে, আৰু এইটো সুযোগ লৈ কৰে যে ডাঙৰক নো ক'ব নাপায়। মই আপোনাক কওঁ, যিটো বস্তুৱে আপোনাক কষ্ট দিয়ে, যিটো বস্তু আপোনাৰ পচন্দৰ নহয়, যিটো বস্তুৱে আপোনাক লাইফত গ্ৰথ নিদিয়ে, যিটো বস্তুৱে আপোনাক জীৱনত পিছুৱাই লৈ যাব, সেইকেইটা বস্তুক নো কোৱাটো আপোনাৰ জন্মগত অধিকাৰ। আৰু খুব পজিটিভলি আপুনি নো ক'ব পাৰে। বুকু ফিন্দাই নো ক'বৰ কাৰণে শিকক, কাৰণ যিমান আমি জীৱনত নো ক'ব, সিমান আপোনাৰ লাইফত গ্ৰথ বাঢ়িব, আপুনি সিমান শান্তিময় জীৱন কটাব আৰু সিমান আপুনি সুখী হ'ব পাৰিব। এতিয়া আপোনালোকে ভাবিছে যে নো কোৱাটো ইমান সহজ হয় জানো? তো নো কম কেনেকে? চাওক, মই ইয়াৰ কাৰণে আপোনালোকক এটা 21 ডেজৰ চেলেঞ্জ দিব বিচাৰিছোঁ। আগন্তুক 21 দিন আপোনালোকক যেতিয়াই যোনে কিবা এটা কথা কয়, বোলে আহা আমি অলপমান দোকানৰ পৰা এটা চিগাৰেট খাই আহোঁ, আহা আমি এক পেকেট চিপছ খাই আহোঁ, আহা আমি অলপ কথা পাতোঁ, আহা আমি অলপ এইটো কামৰ পৰা যাওঁ, যি বস্তুৱে আপোনাক কয়, আপুনি প্ৰথম ৰিপ্লাইটো দিব নো। ফাৰ্ষ্ট ৰিপ্লাইটো দিব নো। আপোনাৰ যদি কোনোবা বন্ধুৱে পইচা খোজে, ডাইৰেক্ট ক'ব ফাৰ্ষ্ট নো। আপোনাৰ যদি কোনোবা কিবা এটা হেল্প খোজে, আপুনি ফাৰ্ষ্ট ক'ব নো। নো বুলি কোৱাৰ পিছত আপুনি 5 মিনিট সময় লওক আৰু ভাবক যে এই নোটোৰ ঠাইত য়েছ ক'লে মোৰ কিবা ভাল হ'ব নেকি? মই সুখী অনুভৱ কৰিম নেকি? মই এটা শান্তি অনুভৱ কৰিম নেকি? যদি আপোনাৰ লাগে যে এইটো য়েছ ক'লে আপোনাৰ কোনো ফৰক নপৰে, বৰঞ্চ আপুনি জীৱনত অলপ পিছুৱাহে আহিব, তেতিয়াহ'লে সেই নো ষ্টেটমেণ্টটোকে থাকিব দিয়ক। কিন্তু যদি আপোনাৰ লাগে যে এই বাক্যটো য়েছ ক'লে মোৰ কিছু লাভ হ'ব, মোৰ কিছু ভাল লাগিব, মোৰ কিছু শান্তি লাগিব, তেতিয়াহে আপুনি য়েছ কওক। কাৰণ আমাৰ ব্ৰেইনটো ছাবকনচিয়াছলি প্ৰগ্ৰেমড হৈ গৈছে যে আমি কোনোবাই সন্মুখৰ পৰা কিবা এটা ক'লে নো শব্দটো ওলাই নাহে, আমি আনকনচিয়াছলি য়েছ কৈ পেলাওঁ। আৰু যেতিয়া আনকনচিয়াছলি আমি য়েছ কৈ পেলাওঁ, পিছত সেই য়েছটোক আমি ৰাখিবৰ কাৰণে আমি এটা এনেকুৱা কাম কৰিব লগা হয় যিটো কাম আমাৰ কৰিব মন নাছিল।
তো সেইটো কাৰণে আমি ব্ৰেইনটো প্ৰগ্ৰেম কৰিব লাগে যে প্ৰথমে নো বুলি কওঁ, দেন আমি ভাবিম 5 মিনিট সময় ল'ম যে এইটো কাম কৰিলে ভাল হ'ব নে বেয়া হ'ব, দেন আমি তেওঁক য়েছ বুলি ক'ম যদিহে আমাৰ লাগে যে এইটোৱে আমাক এটা প্ৰপাৰ ডাইৰেকশ্যনত লৈ যাব। আৰু মই আপোনাক কওঁ যদি এইটো হেবিট আপোনালোকে ডেভেলপ কৰে নহয়, আগন্তুক 1 মাহত আপুনি দেখিব আপোনাৰ জীৱনটো কোনটো ট্ৰেকত গুচি যায়। যদি আপোনাৰ ডিপ্ৰেশ্যন, এনজাইটি, হপলেছনেছ ফিল হৈ আছে, আপোনাৰ যদি ফাইনেন্সিয়েল ক্ৰাইচিছ হৈ আছে, লাৰ্ণ টু চে নো। কিন্তু নো শব্দটো কেৱল বেলেগক কোৱা শব্দ নহয় দেই, নো শব্দটো আপুনি নিজকো বহুত ক'ব লাগে। আপুনি ধৰি লওক ৰাতি আপুনি অফিচত আছে, আপোনাৰ লাগিছে যে মই কিবা এটা চুবাব মন গৈছে, এখন তামোল খাই দিওঁ, কিবা এটা গুটখা খাই দিওঁ, কিবা অলপ স্মক কৰি দিওঁ, দেন ডাইৰেক্টলি চে নো, ৰাইট? আপুনি ধৰি লওক অকণমান ডায়েট মেইনটেইন কৰি আছে, আপুনি মিঠাই নাখাওঁ বুলি ভাবিছে, কিন্তু হোটেল এখনত মিঠাই দেখি আপোনাৰ খাব মন গৈছে, চে নো। যিমানবাৰ আপুনি অলাগতিয়াল বস্তুটোক নো বুলি ক'ব, সিমানবাৰ একচুৱেলি আপুনি এটা বেটাৰ লাইফৰ কাৰণে নিজকে য়েছ কৈ আছে। য়েছ আমি ক'ত ক'ম? এক্সাৰচাইজ কৰাটোক আমি য়েছ বুলি ক'ম, কিতাপ পঢ়াটোক আমি য়েছ বুলি ক'ম, ৰাইট? আৰু যিকেইটা শব্দত আমি একচুৱেলি য়েছ ক'ব লাগে, সেইকেইটা শব্দত য়েছ কোৱাটো অলপ টান, আৰু যিকেইটাত আমি নো ক'ব লাগে তাত নো কোৱাটো অলপ টান। সেইটো কাৰণে আমি ব্ৰেইনটোক তেনেকৈ প্ৰগ্ৰেম কৰিব লাগিব যেন আমি নো কোৱাটো প্ৰেক্টিচ কৰিম, অলপ ভাবি উঠি আমি তাক পজিটিভ ক'ম। আপোনাক কেতিয়াবা এনেকুৱা লাগিব পাৰে যদি কোনোবা এজন মানুহক পইচাৰ প্ৰয়োজন হয়, কোনোবা মোৰ ফ্ৰেণ্ড এজনে মোক পইচা খোজে আৰু মই তাক নো বুলি কওঁ, সি মোক বেয়া নাপাব জানো? চাওক, আপুনি বস্তুটো এনেকৈ বুজিব যে যেতিয়া আপোনাক কোনোবা এজন বন্ধুৱে পইচা খোজে, ধৰক তেওঁ আপোনাক 5,000 টকা এটা খুজিছে, আপুনি প্ৰথম কি ক'ব? নো। দেন আপুনি ভাবিব যে মই যদি তেওঁক 5,000 টকাটো দিওঁ আৰু যদি সেই পইচাটো মই ঘূৰাই নাপাওঁ, মোৰ লাইফত কিবা ফৰক পৰিব নেকি? যদি আপোনাৰ লাগে যে মোৰ লাইফত সেইটো 5,000 টকাৰ কোনো ফৰক নপৰে নহ'লে, আৰু সেই 5,000 টকাটো দিলে তাৰ জীৱনত বহুত কিবা হেল্প হ'ব, দেন আপুনি দি দিয়ক, য়েছ কৈ দি দিয়ক। কিন্তু যদি তাৰ উল্টাটো হয়, আপুনি 5,000 টকা এটা দিবি নেকি য়েছ বুলি আগতে কৈ দিয়ে, আৰু আপোনাৰ এনেকুৱা হয় যে সেই 5,000 টকাটো আপোনাৰে প্ৰব্লেম আছিল, আপোনাকে দৰকাৰ হৈ আছিল আৰু আপুনি তেওঁক দি দিলে, এতিয়া আপুনি সেই বন্ধুজনৰ বিষয়ে পজিটিভ নাভাবে, আপুনি সেই বন্ধুজনৰ বিষয়ে আপুনি নিগেটিভ ভাবিব। তাক মই দিবই নালাগিছিল, পইচা দি দিলোঁ, ই এনেকৈ ক'লেও এতিয়া মই এতিয়া কি কৰিম, মোৰ এতিয়া বিৰাট বিপদ হ'ব। যেতিয়া আপুনি তেওঁৰ বিষয়ে পইচাটো দি নিগেটিভ ভাবিলে, আপুনি তেওঁৰ কাৰণে নিগেটিভ ফ্ৰিকুৱেঞ্চি ক্ৰিয়েট কৰিলে, আৰু সেই নিগেটিভ ফ্ৰিকুৱেঞ্চিটোৱে আপোনাকো লোকচান কৰাব, আপোনাৰ বন্ধুজনকো লোকচান কৰাব। যদি আপোনাৰ লাগে যে আপোনাৰ বন্ধুজনৰ এনাৰ্জি হাই হৈ থাকক আৰু আপোনাৰো এনাৰ্জি হাই হৈ থাকক, দেন জাষ্ট চে নো। আৰু এই নোটোৱে আপোনাৰ জীৱনটো বহুত ধুনীয়া কৰিব। যদি আপুনি এটা এনেকুৱা ৰিলেশ্যনশ্বিপত আছে যিটো আপোনাৰ লাগে যে ইয়াৰ ভাল কৰা কোনো অপশ্যনছ নাই, চে নো। যদি আপুনি এনেকুৱা এটা অফিচত কাম কৰিছে যিটো অফিচত কাম কৰি আপোনাৰ ভাল নালাগে, দেন চে নো। যদি আপুনি এনেকুৱা এটা প্ৰফেশ্যনত আছে যিটো প্ৰফেশ্যনত আপুনি আপোনাৰ আচল পেশ্যনটো বিচাৰি পোৱা নাই, দেন জাষ্ট চে নো। কোনোবা এজন মানুহৰ লাগি থাকি যদি আপুনি ছেফ ফিল কৰা নাই, বাট আপুনি তেওঁৰ কথাৰ লগত য়েছ কৈ থাকিব লগা হৈছে বিকজ তেওঁক য়েছ কৈ নাথাকিলে আপোনাৰ হয়তো চেলাৰী নাবাঢ়িব, দেন বি বল্ড, বি কনফিডেণ্ট এণ্ড চে নো। ট্ৰাষ্ট মি, এই নোটোৱে আপোনাক জীৱনত বহুত আগবঢ়াই লৈ যাব। আপুনি যদি নো কোৱা হেবিট নকৰে, অকল এনেকুৱা নহয় যে আপুনি আগুৱাই যাব নোৱাৰিব, আপুনি নো কোৱাৰ হেবিটটো নকৰিলে আপুনি পিছুৱাই আহিব লাইফত। চ' এতিয়াৰ পৰাই এই নোটোৰ পাৱাৰটোক অলপ বুজিব ট্ৰাই কৰক এণ্ড চে নো। তো যদি আপোনালোকে মোৰ কথাটোৰ লগত একমত হৈছে, তেতিয়াহ'লে কমেণ্টত লিখিব দ্য পাৱাৰ অফ নো, ৰাইট? আৰু আমি অহা 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে জুলাই 6 তাৰিখৰ পৰা 10 তাৰিখলৈকে এটা 5 দিনীয়া ফ্ৰী ৱৰ্কশ্বপ কৰি আছোঁ, জীৱন সলাৱা হওক, য'ত এনেকুৱা টপিকৰ ওপৰত আমি খুব ডিটেইলছত কথা পাতিম। যদি আপুনি এই প্ৰগ্ৰেমটো জইন কৰিব খোজে ফ্ৰী অফ কষ্ট, তলত দিয়া লিংকটোত গৈ পেলাই ক্লিক কৰি আপোনালোকে জইন কৰিব পাৰে। ডেছক্ৰিপশ্যনত আপুনি লিংক পাই যাব, তাত আপুনি গৈ আমাৰ হোৱাটছআপ কমিউনিটিত জইন কৰিব পাৰে আৰু তাৰ পৰা আপোনালোকে সেই ফ্ৰী ক্লাছটো এনজয় কৰিব পাৰিব। ভিডিঅ'টো শেষলৈকে চবে অশেষ ধন্যবাদ। শুভ ৰাত্ৰিটো নহয়, গুড নাইট, গুড মৰ্ণিং, এভৰিথিং ইজ বাই বাই।